শ্যাম মহন্ত তেওঁৰ পৰা শুনিলো যে তেওঁ গমেই নাপায়। আৰে গমেই নাপায় অসমৰ এটুকুৰা হীৰা লৈ গৈছে আৰু হীৰা টুকুৰাৰ সংৰক্ষণ বা কি ধৰণেৰে কি সাদৰেৰে ৰাখিব লাগে তাৰ পৰা সেই কথাটো গম নাপায়। আচৰিত। এনেধৰণৰ কৃষ্টি বেপাৰী বা সংস্কৃতিৰ বেপাৰীসকলক মই শ্ৰদ্ধাৰে ক'ব খুজিছো, বিনম্ৰতাৰে ক'ব খুজিছো, মৃত্যু চিৰন্তন সত্য। মৃত্যু য'ত থাকে চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়, সেইটো সঁচা। তথাপিতো সাৱধানীৰ মৰণ নাই বুলি এটা কথা আছিল নহয়, সেইটোতো ভাবিব লাগিছিল। এই সাংঘাতিক, এই নভবা অনাকাংক্ষিত দুৰ্যোগ বা অনাকাংক্ষিত ঘটনাটোৰ বাবে দায়ী কোন? সংগীত প্ৰেমীৰ বুকুৱে বুকুৱে বৈ পৰা এটা দুখবৰ, জনতাই কাহানিও নভবা এটা দুখবৰ। সকলো ব্যথিত। মই আচৰিত হৈছো, নৰ্থ ইষ্ট ফেষ্টিভেলৰ গুৰি ধৰোতা তেখেতে কি গম পোৱা নাছিল নেকি যে দীৰ্ঘদিনীয়া এটা ৰোগত আক্ৰান্ত এই শিল্পীজনৰ, এই শিল্পী খনিকৰ সাধকজনৰ, এই ব্যক্তিজনক কেনেধৰণেৰে কেয়াৰ কৰিব লাগে, প্ৰতিটো সময়ত হাইপাৰ টেনশ্যন থকা ব্যক্তি এজনক কেনেধৰণেৰে সহায় সেৱা আগবঢ়াব লাগে তেখেতৰ খবৰ নাছিল। আৰু আচলতে মই ভাবো যে নৰ্থ ইষ্ট ফেষ্টিভেলটো কি এই অসমৰ, এই পূৰ্বাঞ্চলৰ 7খন ষ্টেটত পতাৰ উপযুক্ত নহয় নেকি? এবাৰ বাৰু অসমত পাতিছে মই জনামতে, তো শ্বিলঙততো পৃথিৱীৰ ডাঙৰ ডাঙৰ শ্ব'বিলাক হয়, অৰুণাচলত হৈছে, ঠিক আছে, তালৈ লৈ গৈছে, ভাল কথা, বিশ্বমুখী চেতনাৰে লৈ গৈছে। কিন্তু যিয়ে ৰিপ্ৰেজেণ্ট কৰিছে দায়িত্ববোধেৰে, তেওঁৰ প্ৰতি আয়োজক সমিতিৰ সেই সচেতনতা ক'ত? কোনোতো জনতাই দেখা নাপালে। মই আচৰিত হৈছো, মই দুখিত, দুখ লাগিছে। অযত্নৰ কাৰণে সেই শিল্পী, শৈল্পিক চেতনা, সেই সত্তা, সেই শিল্পী খনিকৰজন হঠাৎ হেৰাই গুচি গ'ল। ইয়াৰ বাবে দায়ী কোন? কৈফিয়ত দিব লাগিব। অসমৰ প্ৰতিজন অসমীয়াই নহয়, পৃথিৱীয়ে ভাল পোৱা শিল্পীজনৰ প্ৰতিজন শুভাকাংক্ষীকেই তেখেতলোকে উত্তৰ দিব লাগিব, উত্তৰ দিব বুলি মই ভাবো। কাৰণ মই আয়োজকৰ শ্যাম মহন্ত তেওঁৰ পৰা শুনিলো যে তেওঁ গমেই নাপায়। আৰে গমেই নাপায় অসমৰ এটুকুৰা হীৰা লৈ গৈছে আৰু হীৰা টুকুৰাৰ সংৰক্ষণ বা কি ধৰণেৰে কি সাদৰেৰে ৰাখিব লাগে তাৰ পৰা সেই কথাটো গম নাপায়। আৰু কাৰ সুৰক্ষা কৰিব? আচৰিত। এনেধৰণৰ কৃষ্টি বেপাৰী বা সংস্কৃতিৰ বেপাৰীসকলক মই শ্ৰদ্ধাৰে ক'ব খুজিছো, বিনম্ৰতাৰে ক'ব খুজিছো, এই সাংঘাতিক, এই নভবা অনাকাংক্ষিত দুৰ্যোগ বা অনাকাংক্ষিত ঘটনাটোৰ বাবে দায়ী কোন? মৃত্যু চিৰন্তন সত্য। মৃত্যু য'ত থাকে চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়, সেইটো সঁচা। তথাপিতো সাৱধানীৰ মৰণ নাই বুলি এটা কথা আছিল নহয়, সেইটোতো ভাবিব লাগিছিল। আচৰিত হৈছো, উপায়হীন হৈছো, বিদগ্ধ হৈছো যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ভাল পোৱা, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অনন্ত পৰৰ শক্তি আৰু প্ৰেৰণা গোটোৱা, প্ৰেৰণা বিলাব পৰা, মোতকৈ বহু বছৰৰ পিছত সংগীত আৰম্ভ কৰা, মৰমীয়াল, সৰল, সহজ, সাধাৰণ আৰু গোটেই মানুহ ভাল পোৱা শিল্পী খনিকৰজন, তেওঁক আমি অকালতে হেৰুৱাবলগীয়া হ'ল অযত্নৰ কাৰণে। প্ৰযত্ন আমি ল'ব নোৱাৰিলো বোধ হয়। ইয়াৰ উত্তৰ জনতাই বিচাৰ কৰিব। বিতৰ্কৰ কাৰণে মই এই কথাটো কোৱা নাই। মই আশা কৰিম যে মানুহৰ কাৰণে, সমাজৰ কাৰণে, প্ৰজন্মৰ কাৰণে সদায় ভাবি ভাবি শিল্প সংস্কৃতি সাধনা কৰা মানুহবিলাক সদায় অৱহেলিত হয়, সদায় ক'ৰবাত নহয় ক'ৰবাত অন্তৰত আঘাতপ্ৰাপ্ত হৈ, ক'ৰবাত নহয় ক'ৰবাত ব্যথিত হয়, ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত হয়। ইয়াৰ কাৰণ অসমৰ জনতাই বিচাৰ কৰিব। ইয়াৰ উত্তৰ সকলোৱে পাব বুলি মই আশা কৰি, হাঁহিয়াল সেই মৰমীয়াল আত্মা, মোৰ মৰমৰ, অতি মৰমৰ আছিল, বৰ কম সময় আমি লগ পাওঁ, তেওঁৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনা জনাইছো। জুবিন গাৰ্গ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, অনন্ত প্ৰজন্মলৈ বুকুৱে বুকুৱে জীয়াই থাকিব, সদায় জীয়াই থাকিব। মানুহে তেওঁক এতিয়া আজিতকৈ বেছিকৈ জীয়াই ৰাখিব, সেয়া মোৰ নিশ্চিত বিশ্বাস। আৰু মই আশা কৰিছো, মই কামনা কৰিছো তেখেতৰ আত্মাক যাতে ভগৱন্তই কুশলে ৰাখক।